মানুহৰ আজিকালি বিষবিলাক ডিঙিৰ বিষ হওক মূৰ ঘূৰণি হওক বৰ বেছি হৈছে বিশেষকৈ অফিচ ৱৰ্কাৰবিলাকৰ মাজত যেতিয়াৰ পৰা আমাৰ আচলতে অফিচবিলাকত কম্পিউটাৰৰ সংখ্যাটো বাঢ়ি গ'ল সকলো কৰ্মচাৰীয়ে কম্পিউটাৰ যোগেদি কাম কৰিব লগা হ'ল তেতিয়াৰ পৰা চবচে এনেকুৱা বিষবিলাক বাঢ়ি গ'ল কি কৰিম কি নকৰিম এইবিলাক ভাবি থাকোঁতে বেমাৰটো আগবাঢ়ি গুচি যায় গতিকে মই আজি এনেকুৱা এটা ভিডিঅ' প্ৰস্তুত কৰি উলিয়াইছোঁ যেটো মোক বহুত দিনৰ পৰা আসলতে কৰ্মচাৰীবিলাকে কৈ আছে যে সঘনাই এনেকুৱা ধৰণৰ বিষত ভুগি থাকে ডিঙি বিষত ভুগি থাকে কঁকালৰ বিষত ভুগি থাকে মূৰ ঘূৰাই সেইসকলে সদায় কৈ থাকে যে আমি আচলতে কেনেধৰণে কম্পিউটাৰৰ লগত কাম কৰিব লাগে কেনেধৰণে আমি অফিচত কাম কৰিব লাগে আপুনি অলপ বুজাবচোন সেইটো কথা চিন্তা কৰি মই আজি আচলতে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আমি সাধাৰণতে দেখা পাওঁ যে আজিকালি প্ৰায়ভাগ অফিচ কৰ্মচাৰীয়ে ডিঙি বিষ ভেৰি কমন যাক আমি সবৰে মুখত প্ৰচলিত চাৰ্ভাইকেল স্পন্ডিলাইটিছ বুলি কয় আচলতে চাৰ্ভাইকেল স্পন্ডিলাইটিছ এনেকুৱা নহয় মানুহ এইবিলাক যে থকাৰ ধৰণকৰণবিলাক যেতিয়া আমাৰ বেয়া হয় তেতিয়া মাংসপেশীবিলাকৰ ওপৰত বেয়া প্ৰেছাৰ পৰাৰ কাৰণে মাংসবিলাক ষ্টিফ হৈ যায় তাৰ ফলত আমি আমাৰ চলন ফুৰণত বা মুভমেণ্টবিলাকত আমি অসুবিধা পাওঁ আৰু সেই তাৰ পৰাই লাহে লাহে বিষৰ উৎপত্তি হয় মূৰ ঘূৰণি হয় ইত্যাদি বহুতখিনি বেমাৰ আমাৰ আগুৰি ধৰে গতিকে আজি আমি দেখুৱাম যে আমি অফিচত বা সাধাৰণতে কম্পিউটাৰ আমি কেনেধৰণে কাম কৰিব লাগে আমি প্ৰথমতে কম্পিউটাৰত কি হয় কম্পিউটাৰ এতিয়া মই ওখ কৰি থৈছোঁ বহুতো কম্পিউটাৰবিলাক কি হয় তলত থাকে অলপ তলত থাকে কীবৰ্ডবিলাক কাৰোবাৰ ওচৰত থাকে কাৰোবাৰ বহুত দূৰত থাকে মাউচটো বেলেগ ধৰণৰ থাকে কেনেকুৱা ধৰণে হ'ব লাগে ফাৰ্ষ্ট আমি চাবলগীয়া কথাটো হৈছে আমি যিখন চকীত বহিম সেই চকীখন আমি এনেকৈ 90 ডিগ্ৰীৰ পৰা ভালকৈ বহি ল'ব লাগে ইয়াৰ পৰা কি হয় আমি যেনেকৈ ইয়াত বহি আছো এতিয়া কঁকালটোৰ পৰা পিঠিটো ডিঙিটো এনেকৈ 90 ডিগ্ৰীত থাকিব লাগে মানুহ ষ্ট্ৰেইট হৈ থাকিব লাগে আমি গম নোপোৱাকৈ যেতিয়া আমি এনেকৈ জুপি পেলাই চাই থাকোঁ জুপি পেলাই চাই থাকিলে কিয় আমি গম নোপোৱা পিঠিটো আমাৰ বেকা হৈ যায় লাহে লাহে ডিঙিটোও বেকা হৈ যায় এনেকৈ থাকোঁতে ইয়াত বেছি ষ্ট্ৰেছ পৰাৰ লগে লগে এই মাছলছবিলাক আমাৰ ট্ৰেপিজিয়াছ মাছলছবিলাক টাইট হৈ যায় তাৰ পৰা হাতলৈ জিনজিননি আহে গতিকে আমাৰ পোষ্টাৰটো ভাল ধৰণে ৰখাটো অতিকে আৱশ্যকীয় কথা যেটো আমি থাকো যি ধৰণে আমাৰ বডিটো আমি ৰাখো সেইটো কোৱা হয় বডি পোষ্টাৰ এটা চাবলৈ গ'লে প্ৰথম অৱস্থাত আমি বহাটো 90 ডিগ্ৰী হ'ব লাগে পুৰা ফ্ৰেছ ভৰিটা পুৰা মাটিত পুৰা ভালদৰে ৰখাই দিব লাগে গেৰুৱাটো মাটিত পৰি ৰাখিব লাগে গেৰুৱাটো দাঙি ৰাখিব নালাগে দুই নম্বৰ কথাটো হ'ল যিটো কম্পিউটাৰ স্ক্ৰীনখন আছে সেইখন আমাৰ চকু পোনত হ'ব লাগে মানে আমি যেতিয়া আমি পুৰা চিধাকে এনে থিয় হ'ম এনেকৈ বহিম বহোঁতে চকুটো আমাৰ যিটো লেভেলত আছে আমি পোনকে থাকোঁতে চকু পুৰা লেভেলত আমাৰ কম্পিউটাৰ স্ক্ৰীনখন হ'ব লাগে বহুতৰ কি হয় স্ক্ৰীনখন তলত থাকে মই এতিয়া ইউপিএছটো তলত ৰাখি পেলাই চিপিউটো তলত ৰাখি পেলাই এইটো অকণ ওখ কৰি লৈছোঁ যাতে মোৰ যিটো কম্পিউটাৰ স্ক্ৰীনখন থাকে মোৰ চকুৰ পুৰা পাৱাৰ নাথাকে দুই নম্বৰ কথাটো আমাৰ ডিষ্টেঞ্চ কিমান দূৰত কম্পিউটাৰ থাকিব লাগে দূৰত্ব থাকিব লাগে আমি হাতখন যেতিয়া মিলি দিওঁ হাতখন পুৰা চিধাকে এনেকৈ মিলিলে য'ত আঙুলিটো শেষ হয় তাত কীবৰ্ডখন থাকিব লাগে তেতিয়া আমি কীবৰ্ডখন এনেকৈ কাম কৰিব পাৰোঁ যাতে এইটো বেছি ওচৰতো হ'ব লাগে বেছি দূৰতো হ'ব লাগে ইয়াত তেনেকুৱা থাকিব লাগে যাতে কমফৰ্টেবলি কীবৰ্ডখন ইউজ কৰিব পাৰোঁ মাউচটো ঠিক সেইধৰণে ইমান জোখত হ'ব লাগে গতিকে যদি আপোনাৰ স্ক্ৰীনখন তলত থাকে কিবা বস্তু তলত দি পেলাই ওপৰত ওখ কৰি ল'ব আৰু নিজৰ হাতৰ জোখত এই যিখন কীবৰ্ড আছে সেইখন সমান কৰি ল'ব সেইধৰণে আমি কাম কৰিলে আমাৰ সাধাৰণতে যি অফিচ ৱৰ্কাৰবিলাকে ভুগি থাকে যে চাৰ্ভাইকেল স্পন্ডাইলোচিছ বা মাছল স্পাজম হাত মূৰ ঘূৰণি এইবিলাকৰ পৰা আমি হাত খাই থাকিব পাৰোঁ বেড প'ষ্টাৰৰ কাৰণে যিবিলাক হয় সাধাৰণতে আৰু দুই নম্বৰ কথা যে আমি কাম কৰি থকা সময়ত একেৰাহে 20 মিনিট কাম কৰিলোঁ বা অতি বেছি 30 মিনিট কাম কৰিলোঁ তাৰপিছতে 1 ছেকেণ্ড বা 2 ছেকেণ্ড ব্ৰেক দিব লাগে ব্ৰেক দি পেলাই আকৌ আমি আমাৰ প'ষ্টাৰটো ভংগিমাটো আমাৰ বডি অকণ চেঞ্জ কৰিব লাগে চেঞ্জ কৰিলোঁ অকণ এইবোলে উঠিবও পাৰোঁ উঠি পেলাই কিবা অকণমান এইফালে গ'লোঁ আকৌ বহিলোঁ সেই তেনেকৈ আমাৰ প'ষ্টাৰটো চেঞ্জ কৰি থাকিব লাগে চেঞ্জ কৰাৰ পিছতে আকৌ আমি কামত থাকিব লাগে যিখিনি প'ষ্টাৰ দেখুৱালোঁ তেনেধৰণে যদি কৰে আপোনালোকৰ সেই বিষবিলাকৰ পৰা যিবিলাক আমাৰ প'ষ্টাৰ ৰিলেটেড বিষবিলাকৰ পৰা আপোনালোকে হাত খাই থাকিব পাৰে মই আশা কৰিছোঁ মোৰ ভিডিঅ'টোৱে আপোনাক উপকৃত কৰিব মই ডাক্তৰ অৰুণজ্যোতি হাজৰিকা নৱজ্যোতিক ফিজিঅ'থেৰাপি গৱেষণা কেন্দ্ৰ দেৰগাঁও গোলাঘাট অসম নমস্কাৰ